অসম চুক্তিৰ স্বাক্ষৰৰ সময়ছোৱাত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন, কোনগৰাকী আহোম ৰজাক ভগনীয়া ৰজা বুলি কোৱা হয়? আনচাৰ জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱে প্ৰথমবাৰৰ বাবে মাধৱদেৱক ক'ত সাক্ষাৎ কৰিছিল? ধোৱাহাট বেলগুৰি, যিটোক আমি মণিকাঞ্চন সংযোগ বুলি জানো। নেক্সট কুৱেশ্যন, 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজমেলত কোনগৰাকী অসমীয়াই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? উত্তৰটো হ'ল চন্দ্ৰধ্বজ বৰুৱা। নেক্সট কুৱেশ্যন, অসুৰৰ আলি সন্ধিৰ বাবে আহোম ৰাজ্যক কোনে প্ৰতিনিধিত্ব কৰিছিল? উত্তৰটো হ'ল মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যন, ভাৰতৰ স্বাধীনতা সংগ্ৰামী গোমধৰ কোঁৱৰৰ পিতৃৰ নাম কি আছিল? আনচাৰটো হ'ল ফেনা কোঁৱৰ। নেক্সট কুৱেশ্যন, কোন চনত নৰনাৰায়ণ ৰাজাই ইটাৰে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল 1565 চনত। নেক্সট কুৱেশ্যন, নালন্দাত চিলমোহৰ এৰি অহা কামৰূপৰ শাসকজনৰ নাম কি আছিল? উত্তৰটো হ'ল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, বৰ্মন ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ উত্তৰটো হ'ল পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ প্ৰেৰণ কৰা দূতজনৰ নাম কি? উত্তৰটো ওলাই পৰিল হংসবেগ। ইয়াৰ নেক্সট কুৱেশ্যন, গুৱাহাটীৰ দীঘলী পুখুৰী তলৰ কোনজন ৰজাৰ লগত জড়িত? কোনজন হ'ব পাৰে? ভগদত্ত। নেক্সট কুৱেশ্যন, হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব সম্পৰ্ক কৰা কামৰূপৰ ৰজাজনৰ নাম কি? উত্তৰটো হ'ল পৃথু।